অসমত এজন লব জেহাদী আছে, নামটো হৈছে এই জেহাদীজনৰ অখিল গগৈ। তেওঁক দেখিবলৈ পাইছো চুমা খাই খাই উচ্ছেদিত মহিলাৰ লগত যিটো প্ৰেম আৰম্ভ কৰিছে, এই প্ৰেমেৰে কিন্তু তেওঁ শিৱসাগৰৰ পৰা এবাৰ জিকিব নোৱাৰিব। তেওঁ ৰাজনীতিক মুনাফাৰ কাৰণে অসমীয়াৰ স্বাভিমানৰ বুকুত যিটো প্ৰচণ্ড গুৰ মাৰিছে অখিল গগৈয়ে, তেওঁ সিদিনা সংবাদমেলত কৈছে তেওঁ হেনো অসমৰ ১ নম্বৰ সংগঠন। তেওঁ সংগঠনটো হেনো ১ নম্বৰ সংগঠনটো। ১ নম্বৰ সংগঠনে এনেকে বাংলাদেশী মিয়াক বুকুৰ মাজত খাবতি লোৱা দেখাৰ পিছত মই নিজকে এজন অসমীয়া বুলি কোৱাৰ পৰা মোৰ যেন কৰবাত শংকা অনুভৱ হৈছে যে এনেকুৱা ধৰণৰ আগ শ্ৰেণীৰ মানুহে যদি এনেকুৱা ধৰণৰ বাংলাদেশী মহিলাক বুকুৰ মাজত সোমোৱাই যদি এনেকুৱা ধৰণৰ কথা কয়, এনেকুৱা ধৰণৰ বদনৰ কাৰণে আমি যেন আজি কৰবাত এই আজি শিৱসাগৰ এই নাজিৰাত আজি যিটো ঘটনা হৈছে, আমগুৰিত যিটো ঘটনা হৈছে, এজনী ছোৱালী পলুৱাই লৈ গৈছে, কাৰ সাহসত নিছে এই কণমানি ছোৱালীজনী এই মিয়াটোৱে? অখিল গগৈ সাহসত নিছে। অখিল গগৈ এনেকুৱা ধৰণৰ কামৰ পৰা বিৰত থাকক। তেওঁ হেনো ১ নম্বৰ সংগঠন। কোন ফালৰ পৰা ১ নম্বৰ? বাংলাদেশী সুৰক্ষা দিয়াৰ নামত ১ নম্বৰ সংগঠন নেকি? প্ৰশ্ন কৰিছো। আৰু অখিল গগৈয়ে যেতিয়াই অসমীয়া মানুহৰ বিপদ হয় তেতিয়াই তেওঁ বাংলাদেশীৰ পক্ষ লয়, যেতিয়াই বিপদ হয় তেতিয়াই তেওঁ বাংলাদেশীৰ পক্ষ লয়। এনেকুৱা ধৰণৰ বদন বিলাকক আমি চিনাক্ত কৰি আমি সকলোৱে একেলগে ব্যৱস্থা কৰিব লাগে। আৰু এই ৰণখন অকল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ৰণ নহয়, এইখন আমাৰ অসমীয়া জাতিটোৰ স্বাভিমানৰ ৰণ, আমাৰ ভাষাৰ ৰণ। সৌ সিদিনা এটা অলগদ্ধ মিয়াই কৈ দিলে, কোনোবা এটা দলৰ আমচুনে বামচুনে কি নাজানো সিহঁতৰ দলৰ নেতাই কৈছে যে অহাবাৰ হেনো সিহঁতে লোকপিয়লত অসমীয়া নকব। যিকেইটাই কৈছে তেখেতসকলৰ জিভা ছিঙি অনা হ'ব, ইয়াৰ আগতো কৈছো। আৰু অনতি পলমে মই ভাবো চৰকাৰে ইয়াৰ ওপৰত ব্যৱস্থা ল'ব লাগে। আৰু অখিল গগৈ ডাঙৰীয়া, আপুনি এনেকে উজান দি নাথাকিব, অসমীয়া জাতি শেষ কৰাত উজান দি নাথাকিব। চাওক, মুখ্যমন্ত্ৰী ডাঙৰীয়া ইতিমধ্যে কৈছে যে মিয়া খেদক কিন্তু আইন হাতত তুলি নল'ব। কিন্তু জুই পুৰি হাত পালেহি আমি কিন্তু আইন হাতত তুলি ল'বলৈ বাধ্য হ'ম। কিন্তু পচলা কটাৰি কাটিবলৈ কিন্তু বাংলাদেশী মিয়াক কিন্তু বাধ্য হৈ যাম। কাৰণ কেলে আপোনালোকে দেখিলে যে যোৱা নিশা আমাৰ এজনী অসমীয়া ছোৱালী এটা মিয়া এটা লম্পটা পলুৱাই লৈ গুচি গ'ল। গতিকে আমি কিন্তু ধৈৰ্যবান ছিগি গৈছে। গতিকে আমি বাৰে বাৰে জনাই আছো যে এই মিয়াসকলক, এই অবৈধ বাংলাদেশীসকলক যে আমাৰ উজনি অসম এৰি গুচি যা, উজনি অসম এৰি গুচি যা। কিন্তু এটা চিধা কথা, স্পষ্ট কথা আপোনালোকৰ যোগেদি এটা কথা ক'ব বিচাৰিছো যে 14 আগষ্ট 15 আগষ্ট বুলি কথা নাই। আজিৰ পৰাই কিন্তু আমাৰ উজনি অসম ত্যাগ কৰ। আৰু উজনি অসম নহয়, উজনি নামনি বুলি কথা নাই। সমগ্ৰ অসমৰ পৰাই অবৈধ বাংলাদেশী কিন্তু নিজৰ দেশলৈ গুচি যা। চিধা কথা কৈ দিছো, স্পষ্ট ভাষাৰে কিন্তু কৈ দিছো। নহ'লে কিন্তু অনাগত দিনত বুলি কথা নাই, কিন্তু আইন হাতত তুলিবলৈ কিন্তু বাধ্য হ'ম। আইন হাতত তুলিবলৈ কিন্তু বাধ্য হ'ম। যিহেতু আমি দেখিছো কণমানি ছোৱালী, 14 বছৰীয়া ছোৱালী এজনী ফু মাৰি তন্ত্ৰ মন্ত্ৰ কৰি চাগে লৈ গুচি গ'ল। আমাৰ সেইটোৱে আমাৰ দিসন্দেহ হৈছে। কাৰণ নহ'লে এজনী ফুল কোমলীয়া ছোৱালী, এজনী 14 বছৰীয়া ছোৱালী যি আপোনাৰ বাল্য বিবাহ ৰোধ কৰিবলৈ মুখ্যমন্ত্ৰী ডাঙৰীয়া ইমান প্ৰচেষ্টা চলাই আছে। আজি দেখিছো যে মুখ্যমন্ত্ৰীক চেলেঞ্জ কৰি দিলে এই বাংলাদেশী মিয়াই। মুখ্যমন্ত্ৰী ডাঙৰীয়াক চেলেঞ্জ কৰি এই বাংলাদেশী মিয়াই আমাৰ এজনী হিন্দু ছোৱালী লৈ গুচি গ'ল। ক'ত গ'ল, কি কথা নাপাত্তা। গতিকে আমি শিৱসাগৰ জিলা প্ৰশাসনক আমি 24 ঘণ্টা সময় দিছো যে এই মিয়াটোক ধৰি আনক। আৰু আমাৰ ছোৱালী কিন্তু আমাক যিজনী ছোৱালী নিছে সেই ছোৱালীজনীক কিন্তু ঘূৰাই আনক, ঘূৰাই অনাৰ ব্যৱস্থা কৰক। অন্যথা কিন্তু সিহঁতি বাংলাদেশত গৈ বিক্ৰী কৰি দিব এই ছোৱালীজনী, আমাৰ যি সন্দেহ হৈছে। গতিকে আমি এটা কথা ক'ব বিচাৰিছো যে বাৰম্বাৰ আমি দেখিছো যে এই মিয়াসকলে কৈ থাকে যে অকল মিয়াক খেদে, মাৰোৱাৰীক নেখেদে, বেংগলীক নেখেদে, বিহাৰীক নেখেদে। আৰে মিয়াসকল, তহঁতি যেনেকে মিয়াৰ লেণ্ড দাবী কৰিছ, এই মাৰোৱাৰীয়ে মাৰোৱাৰী লেণ্ড দাবী কৰা নাই, বিহাৰীয়ে বিহাৰী লেণ্ড দাবী কৰা নাই, বেংগলীয়ে বেংগলী লেণ্ড দাবী কৰা নাই। ভাতৃত্ববোধ বুজাই ৰাখিছে।